1948 চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত প্ৰথম দিহা নামত খোল বাদ্য অন্তৰ্ভুক্ত কৰিছিল আৰু যিজনা শিল্পীয়ে দিহা নামক এক বিশেষ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ'ল আৰু অসম চৰকাৰৰ প্ৰথমজন লোকশিল্পী হিচাপে শিল্পী পেঞ্চনাৰ সেইজনা শিল্পী যিজনা আমাৰ সকলোৰে শ্ৰদ্ধাৰ যিজনা আমাৰ সকলোৰে আদৰ্শ পুৰুষ সেইজনা প্ৰয়াত কলামণি সন্দিকৈ ছাৰৰ পবিত্ৰ চৰণলৈ এই স্থানৰ পৰা আমি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। আমি দ্বিতীয়তে শ্ৰদ্ধা জনাইছোঁ এইখন ঘৰৰ মূল ব্যক্তিজন, এই পৰিয়ালটো মোৰ বৰদেউতাৰ নৌৱা ধুৱা সখীয়েক শিক্ষাবিদ বলোৰাম সন্দিকৈ ছাৰ, যি মোৰ কাৰণে শিক্ষাগুৰু, যি আমাৰ কাৰণে আদৰ্শ পুৰুষ, সেইজন বলোৰাম সন্দিকৈ ছাৰ। আৰু আমি শ্ৰদ্ধা জনাইছোঁ নাৰায়ণ সন্দিকৈ ছাৰ, আৰু আমি শ্ৰদ্ধা জনাইছোঁ অসমৰ লোক সংস্কৃতিৰ এজন অন্যতম কাণ্ডাৰী, আমাৰ কাৰণে গৌৰৱ, লোক সংস্কৃতিৰ প্ৰথমজন PhD শিল্পী, প্ৰথমজন ডক্টৰেট ডিগ্ৰীধাৰী শিল্পী প্ৰয়াত কৃষ্ণকান্ত সন্দিকৈ ছাৰ, অৰ্থাৎ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ ছাৰ এইখন ঘৰতে জন্মগ্ৰহণ কৰিছে। গতিকে এইখন ঘৰ আমাৰ কাৰণে মানিক সদৃশ, এইখন ঘৰ আমাৰ কাৰণে আমঠু সদৃশ, এইখন ঘৰ আমাৰ কাৰণে বুকুৰ আতুম সদৃশ। এইখন ঘৰৰ সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু সেইকাৰণে বাৰে বাৰে কৈছোঁ এইখন ঘৰত বহু শিল্পী আছে। মনটোৰ অকণমানি ল'ৰাটোক মাতি আনিছোঁ, তই এইখিনিত বহি থাকিব লাগিব, কাৰণ খুব ধুনীয়া ঢোল বজায়। কলামণি সন্দিকৈ ছাৰে এষাৰ নাম গাইছে, এই গুৰু শংকৰদেৱে নাম ৰখে বোৱালা নাই। গতিকে সেইজনা গুৰুৱে প্ৰথমতেই পৰম গুৰুজনাক প্ৰাধান্য দি থৈ গ'ল, আমি সেইজনা গুৰুকে আমি পুনৰ প্ৰাধান্য দিম। হে ৰাম শংকৰ গুৰুৱে নামৰ মালা ৰাখিলে, ভক্তিৰে ভকত সাদৰেৰে যাচিলে, শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে, ভক্তিৰে ভকত সাদৰেৰে যাচিলে, গুৰুদেৱ নামৰ মালা গাঁঠিলে, ভক্তিৰে ভকত সাদৰেৰে যাচিলে, শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে, ভক্তিৰে ভকত সাদৰেৰে যাচিলে,
ভক্তিৰে ভকতক যাচিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকতক যাচিলে কিনো গুমধুৰে খোল তালে কেৰাৰে আজি আমাৰ মাজত বাজিলে মধুৰ হৰি নামে মন আমাৰ মোহিলে মধুৰ হৰি নামে মন আমাৰ মোহিলে শংকৰে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকতক যাচিলে কিনো মধুৰ সুৰে খোল তালে কেৰাৰে কিনো মধুৰ সুৰে খোল তালে কেৰাৰে আজি আমাৰ মাজত বাজিলে মধুৰ হৰি নামে মন আমাৰ মোহিলে মধুৰ হৰি নামে মন আমাৰ মোহিলে আমাৰ নিজৰ দৈৱকী নন্দন দৈৱকী নন্দনে বহে শংকৰহে আমাৰ নিজ গুৰু দৈৱকী নন্দন দেৱহে দৈৱকী নন্দন দেৱহে শংকৰহে আমাৰ নিজ গুৰু শংকৰহে আমাৰ নিজ গুৰু শংকৰহে আমাৰ নিজ গুৰু দৈৱকী নন্দন দেৱহে দৈৱকী নন্দন দেৱহে দৈৱকী নন্দন দেৱহে দিলা জগতক তাৰিলা সংসাৰ হয় হেদয় কি পালো শংকৰ বিনাই নাই না জ্ঞান নাই নাই আপোনাসকলে জানে গুৰুজনে উশৃংখল সমাজখনক শৃংখলাবদ্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে অন্যতম ব্যৱস্থাই হ'ল ভাওনা ভাওনাত কি হয় ভাওনাত সত্যৰ জয় হয় ভাওনাত যিজন উদণ্ড হিচাপে প্ৰৱেশ কৰে তেওঁ মৃত্যু হয় যিজন ধাৰ্মিক হিচাপে জীৱন যাপন কৰে তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰে সেয়াই হৈছে তুমি জীৱন আচলতে ধাৰ্মিকভাৱে যদি আগবঢ়াই লৈ যোৱা তুমি বহুদিন সুখেৰে শান্তিৰে থাকিবা তুমি যদি নিজকে যদি উশৃংখল কৰা তুমি অকাল মৃত্যু গ্ৰহণ কৰিবা ভাওনাই আমাক সেই কথা কৈছে অৰ্থাৎ উশৃংখলতাক নাশ কৰি শৃংখলাবদ্ধ জীৱন সত্যক প্ৰতিষ্ঠা কৰা জীৱন মানৱ সেৱা কৰা জীৱন মানুহক মানুহ হিচাপে ভাল পোৱা জীৱনটোৱে দিছে আমাক ভাওনাই আৰু সেই ভাওনাৰ মাধ্যমে প্ৰভুৱে আমাক দি থৈ গৈছে গুৰুজনে আমাক দি থৈ গৈছে অমৃতময় নাম সংস্কৃতিৰ কথা শংকৰ মাধৱ দুজনা গুৰু বৈকুণ্ঠলৈ গুচি গ'ল পৰৱৰ্তী গুৰুসকলে ক'লে কি ক'লে গোবিন্দৰ গুণ কৰ্ম কীৰ্তনতে বাহে ধৰ্ম যদি ঈশ্বৰৰ গুণ কৰ্ম কীৰ্তন কৰে কলিযুগত মানুহৰ ধৰ্ম হয় বুলি ধৰ্ম হয় বুলি আজি কবি শংকৰ সন্দিকৈদেৱৰ বাসগৃহত যাৰ হৃদয়ত পুণ্য আছে অসংখ্যাত সিহে পাতে কাণ কৃষ্ণ কথা তেখেতলোকৰ কৃপা হৈছে ভগৱন্তৰ ভাওনা বঢ়াবা দিছে আপোনালোকে যদি ঠাণ্ডাকো নেওচা দি সাংসাৰিক জীৱনকো তুচ্ছ জ্ঞান কৰি এই যে পবিত্ৰময় অনুষ্ঠান ভাগত আত্মনিয়োগ কৰিছে নিজকে যে সময় দিছে আপোনাসকল কোন আপোনাসকলৰ হৃদয়ত পুণ্য আছে ভাওনা চাবলৈ যাম নাম চাবলৈ যাম নাম শুনিবলৈ যাম এই যিটো আশা এই আশাটোৱে হৈছে ঈশ্বৰৰ চৰণত থকা প্ৰেম অৰ্থাৎ গোপিনীসকলৰ যিটো সপ্ৰেম ভকতি আপোনাসকলৰ হৃদয়ত আছে আৰু এই কথাখিনিকে মহাপুৰুষে ইমান সুন্দৰভাৱে কৈছে গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাহে ধৰ্ম গোবিন্দই যদি গুণকৰ্ম কীৰ্তন কৰে মানুহৰ ধৰ্ম হয় বুলি কৈছে আৰু শ্ৰৱণ কৰিলে কি হয় আমাৰ যেনিবা আমি কীৰ্তন কৰিছোঁ আমাৰ যেনিবা ধৰ্ম হৈছে ইয়াত ভাৱৰীয়াসকলে ভাওনা পৰিৱেশন কৰিব তেওঁলোকৰ ধৰ্ম হ'ব আমি মানি লৈছোঁ কিন্তু আমি যিসকলে ভাওনা দৰ্শন কৰিম ভাওনা শ্ৰৱণ কৰিম আমাৰ কি লাভ হ'ব আমাৰ এই লাভ হ'ব শ্ৰৱণতে পাপ হৈব
নাশ কৃষ্ণ নাম শ্ৰৱণ কৰিলে পাপ শক্তিবিলাকৰ বিমুখ ঘটে বুলি কৈছে। এই হৃদয়ত যেতিয়া পাপ শক্তি নাথাকে, হিংসা কুৰ্চুটবিলাক যেতিয়া হৃদয়ৰ পৰা নাথাকিব, দেহাটোৰ পৰা ৰোগ ব্যাধিবিলাক আপোনা আপুনি নাইকিয়া হ'বলৈ বাধ্য হ'ব। দেহাটোৰ পৰা অপশক্তিবিলাক নাইকিয়া হ'বলৈ নিজে নিজে বাধ্য হ'ব। হে ৰাম জানি বান্ধৈ লোৱা নাম, দুয়োজনা গুৰুৰ দান, হৃদয়তে হৰি লৈব বাস, হৃদয়তে হৰি লৈব বাস। কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিলে বোলে হেনো হৃদয়ত হৰি বাস কৰে। হৰি বাস কৰিলে কি হয়? মানুহৰ অকাল মৃত্যু হ'ব নোৱাৰে, মানুহ জৰাগ্ৰস্ত হৈ নৰীয়া বিচনাত পৰি থাকিব নোৱাৰে হৃদয়ত যদি হৰি বাস কৰে। হৃদয়ত হৰি থাকিলে কি হয়? হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে? কোনে তোমাক কি কৰিব? কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে। হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে। হে ৰাম হৰি যাৰ হৃদয়ৰ মাজে ঘূৰে
কলামণি সন্দিকৈ ছাৰে অসমৰ দিহানাম সংস্কৃতিক এটা নতুন মাত্ৰা প্ৰদান কৰি থৈ গৈছে। আমাৰ পৰম সৌভাগ্য হৈছিল মই বৰদেউতাৰ লগত নাম গাবলৈ সুবিধা পাইছিলোঁ নামঘৰত। মই তেতিয়া হিন্দী পঢ়িবলৈ আহোঁ, বলৰাম সন্দিকৈ ছাৰে হিন্দী পঢ়ায়। কবি শংকৰ ককাইদেউক এইখিনিলৈ মাতিছোঁ। কবি শংকৰ ককাইদেউক এই স্থানলৈ নিমন্ত্ৰণ এটা জনাইছোঁ, কাৰণ এটা কথা কৈ থৈ যাব লাগিব। অসমীয়াত এটা কথা আছে, হাতীৰ কপালত খুচি বা মৃত্যুৰ আগত কবা। এইখন ঘৰ সঁচাকৈ সংস্কৃতিৰ ঘৰ। আজি কলামণি সন্দিকৈ ছাৰ, কৃষ্ণকান্ত সন্দিকৈ ছাৰ, কাষতে থকা পদ্ম সন্দিকৈ ছাৰ, এইবিলাক অনাতাঁৰ শিল্পী। আমাৰ কৃপাময় ককাইদেউ, দয়াময় ককাইদেউ আছেই, এই ককাইদেউহঁত আছেই। ৰেডিঅ' জীপাল কৰি আছিলে এটা সময়ত। সকলোজনলৈকে শ্ৰদ্ধা জনাইছোঁ ছাৰ। যিদিনাখনি ডক্টৰ ভূপেন হাজৰিকা ছাৰ অসম সাহিত্য সভাৰ সভাপতি মোক লৈ গৈছিলে, আৰু ইমান মানুহ শিৱসাগৰ ৰংপুৰ, মোক বুকুচাত তুলি ভূপেন হাজৰিকাক দেখুওৱা মানুহ, আৰু ভূপেন হাজৰিকাক ডাঙৰীয়াক সেৱা কৰিবলৈ সুবিধা, মই ভূপেন হাজৰিকা ছাৰক ভৰি চুই সেৱা কৰিবলৈ সুবিধা পাইছিলোঁ। ককাইদেউ লৈ গৈছিলে, মই ককাইদেউক আজি এই স্থানত সেৱা জনাইছোঁ। সকলোৱে এটা হাত তালি দিয়ক, কাৰণ এই বস্তুটো আমাক লাগিব। কাৰণ এইটো বৰ ডাঙৰ কথা। কবি শংকৰ ককাইদেৱে মোক ভূপেন হাজৰিকা ছাৰক সেৱা কৰিবলৈ সুবিধাকণ কৰি দিছিলে। মানে তই এনেকৈ ধৰণে সেৱা এটা কৰচোন, ভৰিটো চুই চাচোন দিছিলে আজিৰ পৰা বহু বছৰ আগত, যেতিয়া তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিলে। তে সেইসকল মনীষী আমাৰ মাজত আজি নাই। আজি জুবিনদাৰ দৰে এজন বৰেণ্য শিল্পীক আমি বুকুৰ আমঠুডোখৰ হেৰুৱাই পেলালোঁ। গতিকে সেইসকল শিল্পী য'তেই আছে আমি প্ৰাৰ্থনা জনাইছোঁ, শংকৰ মাধৱক প্ৰাৰ্থনা জনোৱাৰ চলে। শংকৰ মাধৱ আজি নাই, মুক্তি মন্ত্ৰ মানৱক দি যায়। শংকৰ মাধৱ আজি নাই, মুক্তি মন্ত্ৰ মানৱক দি যায়। আজি শুভক্ষণে বহি ভকতৰ সঙ্গে, আজি শুভক্ষণে বহি ভকতৰ সঙ্গে যাচি দিছোঁ ভক্তিৰ লহৰা, যাচি দিছোঁ ভক্তিৰ লহৰা। শংকৰ মাধৱ আজি নাই, মুক্তি মন্ত্ৰ মানৱক দি যায়। আজি শুভক্ষণে বহি ভকতৰ সঙ্গে, আজি শুভক্ষণে বহি ভকতৰ সঙ্গে যাচি দিছোঁ ভক্তিৰ লহৰা, যাচি দিছোঁ ভক্তিৰ লহৰা। বৰদুৱাই মাতেৰি নিয়াই, বৰপেটায়ো মাতেৰি নিয়াই। পৰ্বত ভৈয়ামৰ জাতি জনজাতি, উচ্চ নিশ্চয় আমি ভেদা ভেদ পাহৰি, তাতে হৰি গুণ গায়, যদিও শংকৰ মাধৱ নাই। বৰদুৱাই মাতেৰি নিয়াই, বৰপেটায়ো মাতেৰি নিয়াই। পৰ্বত ভৈয়ামৰ জাতি জনজাতি, উচ্চ নিশ্চয় আমি ভেদা ভেদ পাহৰি, ও হৰি আনন্দতে হৰি গুণ গায়, যদিও শংকৰ মাধৱ নাই, যদিও শংকৰ মাধৱ নাই। ভাওনা আৰম্ভ হ'বলৈ বেছি সময় নাই। ভাওনা আৰম্ভ হোৱাৰ আগত বেছিকৈ নাম গাই থাকিলে সকলোৱে ভাল নাপাব। সেইকাৰণে অনুষ্ঠান ভাগ সময়ৰ প্ৰতি লক্ষ্য একেবাৰে চমুৱাই দিওঁ। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এষাৰ নাম গায়। এই নামষাৰ একমাত্ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ উদ্দেশ্য কৰি গাইছে। এটা কাহিনী আছে। এদিন মহাদেৱ শিৱ আৰু পাৰ্বতী দুই একেলগে বহি আছে। তেওঁলোকৰ দুজন সন্তান, আপোনালোকে জানে, কাৰ্তিক আৰু গণপতি, অৰ্থাৎ গণেশ আৰু কাৰ্তিক। দুইজনে পিতৃ মাতৃৰ ওচৰলৈ আহিলে আৰু পিতৃ মাতৃক প্ৰণাম জনালে। তেতিয়া মহাদেৱে সুধিলে, অকস্মাতে দুয়োজন পুত্ৰ কিয় আহিলে? এতিয়া কাৰ্তিকে উত্তৰ দিলে যে, পিতা আমি এটা সিদ্ধান্ত ল'ব পৰা নাই, আমাক এটা সিদ্ধান্ত দিয়া। বোলে সিদ্ধান্তটো কি? যে আমি দুয়োজনৰ ভিতৰত শ্ৰেষ্ঠ কোন, তুমি নিৰূপণ কৰি দিব।
তেতিয়া মহাদেৱ শিৱই তপৰাই উত্তৰ দিলে যে পৃথিৱীত যিমানবিলাক তীৰ্থস্থান আছে যিজনে অপ্ৰয়াসে ভ্ৰমণ কৰি আহি আমাৰ ওচৰত উপস্থিত হবা তেওঁকে আমি শ্ৰেষ্ঠ হিচাপে মান্যতা প্ৰদান কৰিম। এই কথাষাৰ কোৱাৰ লগে লগে দেৱসেনাপতি কাৰ্তিক ময়ূৰ বাহনত উঠি পৃথিৱীৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ উৰা মাৰিলে। কাৰণ পিতৃয়ে কৈছে তেওঁ খুব সোনকালে তীৰ্থ ভ্ৰমণ কৰি আহি পিতৃ মাতৃৰ চৰণত হাজিৰ হ'বহি লাগে। কিন্তু গণেশ দেৱতা নগ'ল। গণেশ দেৱতাই কি কৰিলে পিতৃ মাতৃৰ চৰণকে প্ৰদক্ষিণ কৰি সেৱা কৰি আছে। এতিয়া গণেশ দেৱতা যাবই বা কেনেকৈ? তেওঁ হৈছে বাহনখন এন্দুৰ বা নিগনি, আমি তেনেধৰণে ভাবি ল'ম, কিন্তু ইয়াৰ অন্তৰৰ এটা ৰহস্য আছে, তেওঁ সেইটো নহয় কথা। এতিয়া মহাদেৱ শিৱই সুধিলে তুমি কিয় তীৰ্থ ভ্ৰমণ কৰিবলৈ নগলা? তেতিয়া গণেশ দেৱতাই উত্তৰ দিলে, এইটো সাম্প্ৰতিক সময়ত অত্যন্ত প্ৰয়োজনীয় কথা। আমি মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী জন্ম দিছো হয়, কিন্তু একাংশ ভাল ছাত্ৰ ছাত্ৰী জন্ম দিয়াত আমি ব্যৰ্থ হৈ গৈছো। সেইকাৰণে বৃদ্ধাশ্ৰমবোৰ আমাৰ বৃদ্ধি হৈছে, হয়নে ছাৰ? আমি ভাল ছাত্ৰ ছাত্ৰী জন্ম দিব লাগিব। আমাৰ প্ৰতিজন মেধা ছাত্ৰ ছাত্ৰী যদি ভাল ছাত্ৰ ছাত্ৰীলৈ ৰূপান্তৰ হয়, দুৰ্নীতি নহয় আৰু সমাজখন। দুখীয়া মানুহবিলাকে হাবা ধুই খাই ফুৰিব নালাগে, মানুহবিলাক ভাল হ'ব নালাগে, উশৃংখল পৰিৱেশ সৃষ্টি নহয়। সেইকাৰণে আমাক ভাল মানুহৰ প্ৰয়োজন হৈছে। মানুহ এজন উচ্চ শিক্ষিত হলে ভাল হ'ব নোৱাৰে, মানুহজনৰ হৃদয়খন ভাল হ'ব লাগিব। অশিক্ষিত হলেও মানুহ এজন ভাল মানুহ, সেই মানুহবিলাক আমাক লাগিব, ভাল অন্তৰ মানুহ। এই আখ্যানে আমাক এই কথাটো কৈছে। তেতিয়া তেওঁ কি কৰিলে যে তোমালোক জীয়াই থকাৰ অৱস্থাত পিতৃ মাতৃৰ চৰণ অবিহনে সতি সন্তানৰ কোনো তীৰ্থস্থান থাকিব নোৱাৰে। তুমি মোৰ জন্মদাতা পিতৃ আৰু ইয়াৰ মোৰ সন্মুখত জন্মদাতা আৰাধ্য মাতৃ। তোমালোকৰ চৰণ সেৱা অবিহনে সতি সন্তানৰ কোনো তীৰ্থস্থান পবিত্ৰ হ'ব নোৱাৰে। তোমালোকৰ চৰণতে মই জীৱন অৰ্পণ কৰিছো। হে ৰাম, তীৰ্থ ভ্ৰমিবলৈ যাবই নালাগে, নাই কতো পুণ্যস্থান। হে ৰাম ৰাম, পিতৃ মাতৃৰ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ধাম। মোৰ বান্ধৱ তুষ্ট হৈব যুগত বোলে জীৱবিলাকে ভগৱানক প্ৰাৰ্থনা কৰিছিলে, প্ৰভু মই বাৰে বাৰে তোমাক ধ্যান কৰিলো, মোৰ দেহাটোৰ এক অংশ উঁয়ে খাই শেষ কৰিলো, তথাপিতো তুমি মোক দেখা নিদিলা। আৰু ত্ৰেতা যুগত জীৱবিলাকে প্ৰভুক কৈছে, প্ৰভু মই ইমান কঠোৰ পৰিশ্ৰম কৰি যজ্ঞ কৰিলো, তুমিও মোক দেখা নিদিলা। দ্বাপৰ যুগত আকৌ প্ৰভুক কৈছে, প্ৰভু মই ইমান টকা পইচা খৰচ কৰিলো, অৰ্থ ব্যয় কৰিলো, পূজা পাতল পাতিলো, তথাপিতো তোমাক দেখা নাপালো। তুমি মোক কলিযুগত ৰাম নাম গাবলৈ সুবিধা দিয়াচোন, মই ৰাম নাম গাই তৰি যাম, কলিযুগত মোক মানুহ হিচাপে জন্ম দিয়া।
এতিয়া ইয়াত কোৱা হৈছে বোলে সত্যতা দ্বাপৰৰ সমস্ত জীৱকে কলিত নৰজন্ম লাগে বোলে পিতৃ মাতৃৰ বাবেই দেখিলা সংসাৰখন ভকতি কৰিব লাগে মহাতীৰ্থভূমি বলৈ যদি যোৱা পিতৃ মাতৃক কৰি হেৰা পিতৃ মাতৃক অৱহেলা কৰি ঢেকীয়াখোৱা বৰনামঘৰত যদি শৰাই দিয়া হয় আউনীতি সত্ৰত যদি সেৱা দিয়া হয় ঈশ্বৰে নলয় নহয় তই নিজৰ মা দেউতাকে সেৱা কৰিব নোৱাৰিলি তোৰ সেৱা আমি কেলে গ্ৰহণ কৰিম ভগৱানে কেতিয়াও নলয় মহাতীৰ্থভূমি বলৈ যদি যোৱা পিতৃ মাতৃক কৰি হেৰা এই হৰিনাম ললেও একো ফল নধৰে মৰণ সংকটৰ বেলা আকৌ কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক মাতি আনিছে ভগৱান কৃষ্ণ তুমি কিয় যুদ্ধ নকৰা অৰ্জুনে কৈছে যে মোৰ পিতামহ ভীষ্ম আছে সন্মুখত মই কেনেকৈ যুদ্ধ কৰিম সৌৱা গুৰু দ্ৰোণাচাৰ্য আছে মোৰ আত্মীয় স্বজন গোটেইসকল মই তেওঁলোকক হত্যা কৰি কেনেকৈ যুদ্ধ কৰিম তেতিয়া ভগৱানে কৈছে কাৰণ তোমাৰ গাহস্থ সংসাৰত আছে কাৰণে তুমি তেনেধৰণে কৈছা কাৰণে তুমি কুৰুক্ষেত্ৰ যুদ্ধ কৰিব লাগিব কাৰণ গাহস্থ সংসাৰ মানুহক লাগিব মাধৱে বুলন্ত সখী শুনা ধনঞ্জয় বিষয় নহলে এইটো দেহা যে হয় হয় বিষয় সংসাৰ মানুহক লাগিব গাহস্থ সংসাৰ মানুহক লাগিব কিন্তু লাগিব বুলিয়ে যদি আমি অকল মানুহজনীত ব্যস্ত হৈ থাকো অকল সতি সন্তানক লৈ ব্যস্ত হৈ থাকো পিতৃ মাতৃক যদি অৱহেলা কৰো পিতৃ মাতৃক যদি সময়ত পানী অকণমান নিদিওঁ চাহ অকণ নিদিওঁ সেৱা অকণ যদি নকৰো এই ল'ৰা ছোৱালীবিলাকে কি কৰিব এদিন বৃদ্ধাশ্ৰমলৈ যাবলৈ আমিও প্ৰস্তুত হৈ থাকিব লাগিব সেইকাৰণে কোৱা হৈছে বোলে মাধৱে বুলন্ত সখী শুনা ধনঞ্জয় বিষয় নহলে এইটো দেহা যে নৰয় বোলে হেন বিষয় হতমজি পিতৃ মাতৃক তেজা যদি জমে যন্ত্ৰণা দিব জানিবা সতি সন্তানে পিতৃ মাতৃক সেৱা কৰিবই লাগিব যি সতি সন্তানে পিতৃ মাতৃক সেৱা নকৰে সি এদিন নিজে পস্তাব নিজে অধপতন যাব পিতৃ মাতৃৰ কৃপা লাগিব গুৰুৰ কৃপা লাগিবই এই হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা এই হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা হেন পিতা মাতাক হেৰা বান্ধৱ সেৱা নকৰিলে হেৰা বান্ধৱ সেৱা নকৰিলে হেৰা বান্ধৱ ধৰ্মৰ অপৰাধী সবা হেৰা বান্ধৱ পিতা মাতাক কৰিবা সেৱা হেৰা বান্ধৱ পিতা মাতাক কৰিবা পিতা মাতাক কৰিবা সেৱা সকলোকে ভগৱানে কৃপা বৰ্ষণ কৰক সময় আৰু বেছি নলওঁ অতি মৰমৰ ভাই প্ৰথম কবিতা পুথিখন মই চাই দিছিলোঁ তেওঁ মনত আছে না মই নাজানো ডেপুটি কমিশ্যনাৰৰ পৰা লৈ আনিছিল দৌৰি দৌৰি বা যি কি নহওক কিন্তু আউনীআটী তুমি গাবই লাগিব এতিয়া জুবিনৰ সেই গানটোৱে আমি তেওঁকো সম্বৰ্ধনা জনোৱা হ'ব মানে তেওঁক সোঁৱৰিম গোৱা গাবই লাগিব আউনীআটী মহা বাইদেউ বেলেগ এটা গীত গাওঁ জুবিন মই অকণমান কলি এটা গাই দিম বাৰু আপোনাক কাৰণ আমাৰ সময়ৰ কথা আছে বাইদেউ হয় কেইবাজনো শিল্পী আছে ঠিক আছে মই হয় সেই নামখান নাগালে মোৰ আধৰুৱা হ'ব এই গুৰু বাইদেউ মই ছাৰৰ গীত এটা গাওঁ বৰদেউতাৰ গীত এটা গাওঁ সকলোৱে গাবি কাৰণ এইখন মজিয়ালৈ আহি মই যদি ছাৰে গাই থৈ যোৱা গীত বৰদেউতাই প্ৰথম ৰেডিঅ' চেণ্টাৰত গোৱা নামখাৰ যদি মই গাই থৈ নাযাওঁ তেতিয়া মোৰ
টকা উপাৰ্জন। আৰু দিহানাম গোৱা প্ৰতিজন শিল্পীয়ে জানিবলগীয়া কথা, অসমৰ দিহানাম সংস্কৃতিত খোল বাদ্য অন্তৰ্ভুক্ত কৰা শিল্পীজনী হ'ল কলামণি সন্দিকৈ, আৰু নেগেৰা বাদ্য অন্তৰ্ভুক্ত কৰা শিল্পীজনী হ'ল কলামণি সন্দিকৈ। পাতিতাল নেগেৰা বাদ্য অন্তৰ্ভুক্ত কৰিছে অভগন কলিতা, আমাৰ চাৰিঙীয়া গাঁৱৰ মানুহ, খনামুখ চাৰিঙীয়া। গতিকে কলামণি সন্দিকৈ ছাৰৰ কাৰণে হাততালি এটা দিয়ক সকলোৱে। ছাৰৰ আত্মা পৰমাত্মাত বিলীন হওক। গাবলৈ চেষ্টাহে কৰিছো, বৰদেউতাই ইমান ধুনীয়াকে গায়, আপোনালোকে জানে সকলোৱে। গুৰু শংকৰদেৱ নাম ৰখে নয়ে, গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা ওয়ে গুৰু শংকৰদেৱ নাম ৰখে বুৱালা ওয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা নাম হৰি নাম ৰখে হে গুৰু শংকৰদেৱ হে গুৰু শংকৰদেৱ মতি গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে ভেটি গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা গোবিন্দৰ প্ৰেম হে গুৰু শংকৰদেৱ হে গুৰু শংকৰদেৱ পৰা গুৰু শংকৰদেৱ নাম ৰখে বুৱালা নয়ে গুৰু শংকৰদেৱ ভক্তি ৰখে বুৱালা ভক্তি ৰখে বুৱালা কৃষ্ণ হৰি ভক্তি জানো দিলা জগতক তাৰিলে সংসাৰ হয় হয় এনাৰ কৃপালু শংকৰ বিনায় নাই নাই হৰি দয়াল মাধৱদেৱ শংকৰতে ললাহি দয়াল মাধৱদেৱ। এইটো সুৰ কলামণি সন্দিকৈ বৰ্তাৰ একদম নিজৰ নাম ৰখে ভক্তি ৰখে বুৱালা হে দয়াল মাধৱদেৱ শংকৰতে ললাহি ঘৰণ দয়াল মাধৱদেৱ নাম প্ৰেমে ভক্তি প্ৰেমে বুৱালা হৰি ভগতিৰ পাতিল হাত যদি দয়াল মাধৱদেৱ শংকৰতে ললাহি ঘৰণ দয়াল মাধৱদেৱ নাম প্ৰেমে ভক্তি প্ৰেমে বুৱালা
শ্ৰদ্ধা জনাইছোঁ বৰদেউতাই য'ত যি স্থানত আছে সেই স্থানৰ পৰা আশীষ প্ৰদান কৰক। এই নামেৰে আমি অনুষ্ঠানভাগে সামৰণি মাৰিম। সুমিতে মোক অকণমান সহায় কৰিব। যিটো নাম জুবিন দাই গাই থৈ গৈছিলে শেষৰ বাবে। এদিন পখেন বৰাক বহাই জুবিন দাই মোক কৈছিল, তোৰ ঘৰ ক'ত? মই বোলো মোৰ তামুলীগাঁৱত। তামুলীগাঁৱত কলামণি সন্দিকৈ বুলি এজন আছিলে নহয়, আছে নাই আজিকালি আছে নাই? মই বোলো বৰ্তা ঢুকালে নহয়। সেইজনে নাম গাইছিলে ৰেডিঅ'ত। মই এইবিলাক বিহু চিহুবিলাক গাই থাকোঁ, জানা নাই পখেন বৰা? জুবিন দাই কৈছিলে, আজি বৈজয়ন্তীমালা গীতটো যেতিয়া ওলাইছিলে, বৈজয়ন্তীমালাৰ ৰেকৰ্ডিঙৰ সময়ত সেইজন জুবিন দাই আপোনালোকৰ আশীৰ্বাদত আমি ৰচনা কৰা গীতেই, আমি সুৰ কৰা গীতেই শেষৰ গীতটো গাই থৈ গ'ল। কুৰুক্ষেত্ৰ মহাযুদ্ধৰ লগত গাইছিলে সুমিতে। মই সুমিতক সেই গীতটো কলিটো গাই দিব আৰু এই নামে অনুষ্ঠান ভাগে সামৰণি মাৰিম। সময় হৈছে চমুকৈ গাই দিছোঁ। কুৰুক্ষেত্ৰ মহাৰণে কৌৰৱ শক্তিশালী, পাণ্ডৱৰ কেও নাই মাত্ৰ যদুপতি। শকুনিয়ে বোলে ভাগি চিন্তা নকৰিবা, মহাৰণে বিজয় মুকুট তুমিয়ে পিন্ধিবা। কুৰুক্ষেত্ৰ মহাৰণে কৌৰৱ শক্তিশালী, পাণ্ডৱৰ কেও নাই মাত্ৰ যদুপতি। শকুনিয়ে বোলে ভাগি চিন্তা নকৰিবা, মহাৰণে বিজয় মুকুট তুমিয়ে পিন্ধিবা। নুবুজে মূৰ্খ গণ, যাৰ সখা নাৰায়ণ, ৰাখে হৰি মাৰি
বিমধুস্ত অন্তকারী ওই নাম প্রভু ভগবয় হারি পাণ্ডৱৰ সখা ওই নাম পতিত পাৱন দুৰাৰে নাম ভকত নয়ন লৈলাহে প্ৰাণ হে ভগৱান ৰাখা পাণ্ডৱক হে ভগৱান ৰাখা পাণ্ডৱক হে ভগৱান ৰাখা পাণ্ডৱক হে ভগৱান কৃষ্ণ হয় পাণ্ডৱক যেনেকৈ ভগৱন্তে ৰাখিছিলে সকলোকে ৰাখক আমি আপোনালোকৰ অনুভূতি সকলোৱে বুজি পাইছোঁ কিন্তু আমিও আপোনালোকৰ কৃতদাস গৃহস্থই কৈছে ভাওনাখনৰ আগত নাম এষাৰ কওক কিন্তু এইটো সময় নাম গোৱাৰ বৰ পৰিৱেশটো নাই কিয় নাই সকলোৱে ভাওনা চাম বুলি প্ৰত্যেকৰ অনুভৱটো বুজি পাইছোঁ কমলাইনো আজি কিয় নাম খাই গ'লে হয়নে যদি নাই ভবা তেতিয়াহ'লে সকলোকে সেৱা জনাইছোঁ কাৰণ গৃহস্থৰ অনুৰোধ নিৰ্দেশক ৰক্ষা কৰি আমি আপোনালোকৰ কৃতদাস আজিলৈকে প্ৰভুৱে আপোনালোকৰ চৰণতে ৰাখিছে মৃত্যু পৰ্যন্ত আপোনাসকলৰ চৰণ পংকজতে ৰাখক আমি সেয়ে প্ৰাৰ্থনা কৰিছোঁ ভগৱন্তে সকলোকে ভালে ৰাখক এই নামেৰে সকলোকে সেৱা জনালোঁ কৃষ্ণ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ মোক ৰক্ষা কৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জান জনকৰ উপতৰো তাহান্ত বিনাই নাই 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 আমাৰ সমস্তকে ছাৰ ভগৱন্তে কৃপা বৰ্ষণ কৰক আমাকো আপোনাসকলৰ চৰণত মৃত্যু পৰ্যন্ত প্ৰভুৱে নিৰাপদ কল্যাণে ৰাখক সকলো সেৱকী সমস্ত কৰ্ম সাফল্যমণ্ডিত হওক এই স্থানৰ পূব পশ্চিম উত্তৰ দক্ষিণ চতুৰ্দিশে ৰাইজৰ সৰ্বপ্ৰকাৰ মংগল হওক আমি সেৱা ধৰিছোঁ কৃষ্ণ